মুছলমান সেইটো বেলেগ কথা আজি প্ৰত্যেকেই ৰাজপথত আমাৰ মাজত বিভাজন আনিবলৈ ওলাইছে আৰু সেই বিভাজন আমি নেমানো আৰু বিদেশীৰ পূজা আমি নলওঁ কেব অসমে নেমানে জয় অসম মই উৎপল দাসক দিছোঁ ইয়াত উপস্থিত মোৰ সকলো ভাই বন্ধু সকলো প্ৰকৃত অসমীয়ালৈ মোৰ ধন্যবাদ আজি ইয়াত একত্ৰিত হোৱাৰ কাৰণে লগতে মই সংবাদ মাধ্যমৰ সকলো সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বৃহৎ উদ্দেশ্যত আপোনালোক আজি আহি ইয়াত একগোট হৈছে একমাত্ৰ নিজৰ পৰিচয় ৰক্ষা কৰিবলৈ অসমীয়া হিচাপে আমি আমাৰ পৰিচয় হানি হ'বলৈ নিদিওঁ আমি কেব নামানো কেবক বাতিল কৰিবই লাগিব এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল কালি লোকসভাত আৰু কাইলৈ ৰাজ্যসভাত কেবখন বাতিল হ'ব এয়া মোৰ দৃঢ় বিশ্বাস অসমীয়াই অসমৰ হৈ থিয় দিবই লাগিব আমি আমাৰ পৰিচয় ছিন্ন বিচ্ছিন্ন হ'বলৈ নিদিওঁ কিছুমান ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কাইলৈ পৰহিলে আমাৰ আহিবলগীয়া প্ৰজন্মৰ আমাক লেইলাই চেইচাই কৰিব আজি যদি আমি মাত নামাতো আমি আমাৰ ভূমিখিনি ৰক্ষা কৰিব লাগিব আমাৰ পৰিচয়টো ৰক্ষা কৰিব লাগিব এয়া আৱেগৰ সময় এয়া নিজৰ স্থিতিটো নধৰি ৰাখিবলৈ সময় অলপ আৱেগিক হৈছে অলপ খং উঠিছে কিন্তু এই খং আজি দেখি এই খং তেতিয়ালৈকে থাকিব তেতিয়ালৈকে কেব বাতিল নহয় কিন্তু আমি আৰু এটা কথা আমি হুংকাৰ দিছোঁ শিল্পী ফালৰ পৰা হুংকাৰ দিছোঁ যে আগন্তুক দিনত এই কেবখন বাতিল নোহোৱালৈকে নাগৰিকত্ব বিধেয়কখন বাতিল নোহোৱালৈকে যি অসম বিৰোধী জাতি পুহি এখন বিল হয় জাতিধ্বংসী বিল হয় এইখন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে অসমৰ কোনো শিল্পীয়ে কোনো কাৰ্যসূচীত অংশগ্ৰহণ নকৰে